আপুনি তো কমলৰ ভনিও বেঙেনা দিলে গতিকে আপোনাকো মই বেঙেনা দিব আইছো মহন্দা হেপী মেড লাইফ মহন্দা নমস্কাৰ বৰ্মাগা হলে হেপী চেনেল স্বাগতম মই আছো মই তো বৰ্তমান আহিছো এতিয়া নগাঁও আৰু নগাঁৱত আছে মোহনৰ বিয়া আৰু খবৰ পালো মই ভাইটিজনে মোক খবৰ দিলে ৰিংকু দাস ভাইটিয়ে গতিকে এতিয়া এইটোৰ ওপৰত আহিছো মানে কাৰণ আজিকালি বহুতে চিনি পাই যায় গতিকে এনেকুৱা লোকত আহিছো এতিয়া চিনি পাই নাপাই চাম আৰু প্ৰেংক কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে বলক এইটো কিবা এটা কিউট নাজানো খালি কিন্তু চাউণ্ডটো ইমান দিছে যে কেলে চাউণ্ডটো বন্ধ কৰি দিম নেকি অলপ নগা মানুহক কলাকাম ভাবিছে নেকি চিনি পাই গৈছে দেখি চিনি পাই গৈছে আমিতো পাইছে বেলেগ লেবা গানটো যে বাজি আছে গানটো ক'ত বাজিছে देखा आपने लापरवाही का नतीजा है মানে কলা হৈ যাব বৰটো ৰিস্ক কোনে ল'ব সাউন্ড বেছি হলে অকন অসুবিধা হয় 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 আপোনাৰ ঘৰ মিছা খালে হা মিছা মিছা মানে মিছাও কৈছে আপুনি মিছাই আমাক মিছা খালো মিছা মানে কিয় তাৰ মানুহখিনি মিছা কথা কৈছিলে নাজানো সেইটো কথা মই নাজানো মই ये क्या हो गया ये এই মাখিজনী উৰি গুচি গ'ল ওপৰেদি মাখি নহয় জানো এজন হেৰি লগাইছে কিবা হেৰি মাখি নেকি ডাঙৰ মাখিচোন মাখি নহয় এইটো এই কিবা হেৰি अरे पोहो ए को पाहे ओलाला कहाँ से आते हैं ভাল লাগিলে এটো জেল সেল ঘহি আইছা আজি মানে কি এই বৰ মেইনটেইন কৰিব লগিয়া হয়তো বহুত দিগদাৰ মানে উকনি সুগনি নহয় না উকনি সুগনি নহয় না উকনি সুগনি गजब बेइज्जती है হা মোৰ ঘৰ গুৱাহাটী মই এক্টিং কৰো মানে মই এক্টৰ হয় নাম ৰাজ বৰগোহাঁই এই লগ পাই থাকো মই একবাৰ দেখি একদম এডাল যেডাল দেখিছে না এডাল মই ইয়াত এডাল তাপা ঢাক হয় না আমাৰ ঘৰ ইয়াতে বাইদেউ শুনকচোন বস্তু এইটো দৈটো মানে টেষ্টটো কিন্তু অলপ বেলেগ হ'ব চাগে দৈটো কি হয় মই দৈ বুলি ভাবিছিলো ইমান কাৰা দৈ ক'ত পালে বুলি ভাবিছিলো তামোল পানৰ সেই চিষ্টেমটো নাই নমস্কাৰ মাতিছে জানো এখনত মই ৰাজ মোক চিনি নাপাইছে তাকে ৰাজ বাৰু মাতিছে জানো এখন বিয়া ये फंस गया सीएम নেমাতিলেও খাব পাৰি হয় মোহনকতো মই আগতে স্কুলত ট্ৰেইনিং দি আছিলো তাত এক্টিং কৰিবলৈ হয় জানো সৰুৰ পৰাই জানো মোহন জন্ম হোৱা আগৰ পৰাই মই মাতিছে নে নাই বিয়ালে মাতিলে নে নাই अरे कहना क्या चाहते हो মই নহ'লে এনেকে আহিছো আজি অকণমান ভালে লাগিছে নেকি নাই চুলি কিয় নহ'ব মেলি আহিছে আজি এইটোৱে ভাল লাগিছে চুলি ভালে কুপাচুপা ভনি আহে মেলি আহিছে যে ভাল লাগিছে ধন্যবাদ মানে হেই স্পা কৰিলে স্পা কৰিলে সেইকাৰণে অকমান হেৰি চেৰি কৰি আহিছে আৰু खराब हो जाएगा मैं मां বেছি গা ঘঁৰাই নাথাকিব উপনি লাগি যাব আকৌ উপনি আছে আকৌ अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा ধন্যবাদ চাই দিবা নম্বৰটো ৰাখো নাই তুমি ছোৱালী নহয় নহয় মোৰ নাম্বাৰ ৰাখিবলৈ আজি 12টা ফোন কৰি দিবা কোনে ৰিক্স ল'ব মই কেতিয়া নোৱাৰিম মোক চিনি পাইছে জানো আপুনি মোৰ অভিনয় চাইছে মোৰ অভিনয় চাইছে মই কোৱা চিনেমাখন চাইছে আপুনি আলু গুটি তলু গুটি কচু গুটি খাই চাইছে তেতিয়াহ'লে কেনেকে হ'ব কি গম পাইছে মই কেনেকুৱা এক্টিং কৰা লিখা লাগিছে মই আপোনাৰ চাওক জুবিন গাৰ্গ যেতিয়া গান গাইছিলে প্ৰথম গানটো সেই গানটোত মই অভিনয় কৰিছো গানটোৰ নাম কি আছিলে গম পায়নে নাজানো মই গানৰ নাম আছিলে নাজানো মই নিশ্চয় এই চাওক মোৰ এক্টিং চাই দেখিছে মোৰ চিনেমা চাইছিলে তোমালোকে মোৰ থেংক ইউ চাব নিশ্চয় দেখিছো দেই ভাল লাগিছে আপোনাৰ চলি নাই নহয় মোৰ আছে
বহুত বেছি আছে তোমালোকতকৈ বেছি মোৰ চুলি দীঘল স্পা কৰি আহিছোঁ আজি দিকচোত আহিছা ৰেডি কৰি থওঁ দাদা অঁ মই ৰাজ বুঢ়াগোহাঁই অঁ তোমাক চিনি পাইছোঁ কেনেকুৱা ভাল ন ভালে মোক চিনি পাইছে নাই কিয় নাপাওঁ কওকচোন মই কোন কওকচোন ৰাজ বুঢ়াগোহাঁই অঁ আপুনি মোৰ চিনেমাখন চোৱা নাই নেকি নাজানো মই নাজানো মই গাবলৈ দিছোঁ আচ্ছা নমস্কাৰ চিনি পাইছে নাই মোক চিনি পাইছোঁ চিৰিয়েলত দেখোঁ নহয় কোনখন চিৰিয়েলত দেখিছে মোক ইউটিউবত দেখিছোঁ ইউটিউবত ডাঙৰা বিয়া খোৱা ইউটিউবাৰ ये फंस गया सीएम কেনেকুৱা ভাল নাই নমস্কাৰ মোহনৰ মাক নেকি নমস্কাৰ দেই মোক চিনি পাইছে চিনি পোৱা নাই দেখি পেলাই আহিছোঁ আৰু নমস্কাৰ মই ৰাজ বুঢ়াগোহাঁই মোহনক যেতিয়া সৰুতে নোৱাৰিছিলে এক্টিং মই শিকাইছিলোঁ কৈছে নাই মোহনে মানে কৈছিলে কি কৈছিলে মোহনে আগতে কোনোবাই মানুহে লগ পোৱা গৈছিলোঁ তোমালোকে নাম চাম মই নাজানো হয় মোৰ ৰাজ বুঢ়াগোহাঁই মোহন যেতিয়া সৰু আছিলে মোৰ চুলিও তেতিয়া সৰু আছিলে মোহন এতিয়া ডাঙৰ হৈ গ'ল মোৰ চুলি ইমান দীঘল হৈ গ'ল মোহন যেতিয়া বুঢ়া হৈ যাব মোৰ চুলি পকি যাব ভাল লাগিলে আপোনাৰ ল'ৰাৰ বিয়াত আহিছোঁ মাহেক নেকি নমস্কাৰ দেই নমস্কাৰ দেই মোক চিনি পাইছে নাই মই ৰাজ বুঢ়াগোহাঁই মই এক্টৰ হয় এক্টিং কৰোঁ মই আপোনাৰ বহুত চিনেমা কৰিছোঁ বহুত চিনেমা কিন্তু ৰিলিজ হোৱা নাই এনেকৈ প্ৰব্লেম হৈ যায় কিছুমান হিংসা কৰে মানুহে মোক মই চিনেমা উলিয়ালে ৰিলিজ কৰিব নিদিয়ে বেছি টকা ঘটি ল'ম বুলি ভয় খাই আচলতে ওলাই যাব এদিন ওলাই যাব মই ৰাজ বুঢ়াগোহাঁই মই সকলোতে ৰাজ কৰিম এদিন গোটেই অসমৰ ৰাজ কৰিম বাইদেউ পঢ়িব পাৰিম মোক চিনি পাইছে নেকি মোক মই ৰাজ বুঢ়াগোহাঁই আপোনাৰ ঘৰ ইয়াতে নেকি মোহনৰ বাইক বৰ্তাকৰ ছোৱালী হয় মই ৰাজ বুঢ়াগোহাঁই ক'ত পাইছে হা চিৰিয়েল কিন্তু মই ইমান নকৰোঁ মই চিনেমা কৰোঁ মই আজিলৈকে আপোনাৰ 50খনৰ ওপৰত চিনেমা কৰিছোঁ নাজানো মই নাজানো মই নকওঁ মই একোৱে নকওঁ মই ভৱিষ্যতে ক'ম মই এইবোৰ কথা গোপন কথা মই সঁচা কথা নকওঁ কেৱল সঁচা কথা কওঁ এনেকুৱা ধৰণৰ কিছুমান চিনেমা আপুনি নামকেইটা শুনা নাই চাগে কাৰণ চিনেমাখন ৰিলিজ হোৱা নাই এতিয়ালৈকে ৰিলিজ কিয় হোৱা নাই জানেনে কাৰণ মানুহবোৰে অলপ মোক হিংসা কৰে মোৰ নিচিনা চুলি কোনেও বনাব পৰা নাই অসমত মই ৰেকৰ্ড কৰিছোঁ আপোনাৰ জীৱনৰ বাইদেউ লক্ষ্যটো কি হয় উদ্দেশ্যটো কি হয় এতিয়া বৰ্তমান মানে তেওঁলোক মানে গৰুৰ নিচিনা হৈ আছে নেকি ইমান মানে মানুহে হৈ আছে কিন্তু মানে ধৰক ভাল মানুহ মোৰ ঘৰ গুৱাহাটী ভেটা নপৰা মই ৰাজ বাইদেউ ৰাজ গোটেই অসমত কৰিম মই এদিন ৰাজ এইটো ভাইল পিজি ৰিয়েল লাইফ দেখিছা নাই এইটো মোৰ ব্লগ চেনেল হয় এইটো ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া ব্লগবোৰ পাবা নমস্কাৰ আপোনাক দেখি মোৰ অকণমান দুখ লাগিলে আপোনাৰ চুলি নাই মোৰ বহুত আছে মোৰ ঘৰ গুৱাহাটী ভেটা নপৰা মই ৰাজ হয় মোৰ নামহে ৰাজ মই মানে অসমখনত মই এতিয়া ৰাজ কৰিব পৰা হোৱাগৈ নাই আৰু যেতিয়া মই অসমত ৰাজ কৰিম মই গাড়ী নহয় মই ঘোঁৰা চলাম
মোৰ চিন্তাধাৰাটো অলপমান বেলেগ মানে বেলেগতকৈ বহুত বেলেগ এতিয়া বাইদেউ যে হাঁহি আছে হাঁহিটো মই বেলেগ এটা দৃষ্টিকোণৰ পৰা চাওঁ মানে হাঁহিৰ ভিতৰত দাঁত কেইটা আছে মই সেইটো মানে চাওঁ মোৰ চিনেমাৰ দৃষ্টিকোণটো বহুত বেলেগ সূক্ষ্মভাৱে চোৱা মই বস্তুটো বহুত বেলেগ ধৰণে চাওঁ মানে মোৰ এতিয়া এই ল'ৰাজন মই একদম সূক্ষ্মভাৱে চাওঁ আপুনি ভাবক এতিয়া ইয়াত চাওক আপুনি বিয়া ঘৰত ইমান ল'ৰা আছে কাৰোবাৰ চলি আপুনি দীঘল দেখিছে দেখিছে কিন্তু মোৰ আছে কাৰণ মোৰ দৃষ্টিকোণটো বেলেগ বাকী সকলো একে কিন্তু আৰু মই কাকো মোৰ কম্পিটিশ্যনত আহিব নিদিওঁ মানে মোৰ লেভেলত কাকো আহিব নিদিওঁ আমাৰ এক্টৰ আপুনি আহিব পাৰে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বহুত কেইজনে চুলি দীঘল কৰিছিলে এদিন সিহঁতক মই ৰাতি থাকিবলৈ লগত থাকিব মাতিলোঁ আহিলে ভালকৈ ভাত খোৱালোঁ আৰু লগত ৰাতিকৈ মদটো ভালকৈ খুৱাই দিলোঁ সিহঁতি পূৰা শুই গ'ল চুলিখিনি কাটি দিলোঁ কম্পিটিশ্যনত সদায় মানুহে কাটি দিব লাগে বহুতো কাটিছোঁ বহুতৰ মোহন যে মোহনে এতিয়া চুলি দীঘল নকৰে কাৰণ দীঘল কৰিলে মই কাটি দিম কিন্তু এদিন হয় মানে সেইটো মই কাটি দিম বুলি ভাবি নাৰাখে আচলতে ভাল লাগিলে আপোনাৰ লগত কথা বতৰা পাতিম ঠিক আছে ধন্যবাদ এদিন মই গোটেই অসমৰ ৰাজত্ব কৰিম তুমি যিটো ভাল পাবা ব্যক্তিগত কথাটো সেই ব্যক্তিগত কথাবিলাকত আনে হস্তক্ষেপ নকৰে কেতিয়াও সেইটো তোমাৰ ব্যক্তিগত চইচ তুমি কিবা এটা ভাবিছা সেইটো আনে বাধা ময়ো নিদিওঁ আনেও নিদিয়ে কোনো বাধা মই যিটো ভাবিছোঁ তুমিও বাধা নিদিয়া আনেও নিদিয়ে নাই মোক বাধা দিবৰ কাৰণে বহুত মানে এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰী অসমীয়া চিনেমা জগতৰ বহুত কেইজনে অলৰেডি মোৰ বাধা দিবৰ কাৰণে চেষ্টা কৰি আছে সিহঁতি মোৰ বাধা দিবৰ কাৰণে এতিয়া আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড় গোটেই অসমত সিহঁত টোটেল 520জন মানুহ সিহঁতি ৰখাই দিছে মোক কাটিবৰ কাৰণে গম পায়নে আপুনি নাপাওঁ সিহঁতি মোক কাটিবৰ কাৰণে মোক বাধা দিবৰ কাৰণে ইমান মানুহ ৰখাই দিছে মানে নোৱাৰিলে নে পাৰিব পাৰে সেইটো মই গম নাপাওঁ মানে সিহঁতি মোৰ চুলিটো কাটিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ সিহঁতি মোৰ ইমান দীঘল কৰিব পৰা নাই সেইটো আমাৰ কম্পিটিশ্যন মানে এইবোৰ কম্পিটিশ্যন মতা মানুহৰ চুলি ইমান দীঘল কৰাটো তুমিতো কম কষ্ট কৰা নাই একদম তুমিতো কম কষ্ট কৰা নাই এজন মানুহৰে নহয় ইমান দীঘল চুলি এতিয়া আপুনিও চাগে আপোনাৰ চুলিখিনি ইমান দীঘল হয় জানো নহয় চাগে হয় জানো কওক নোৱাৰে ইমান দীঘল চুলি মোৰ লিখা চুলি নোৱাৰে বনাব পটককৈ তাৰ কাৰণে লাগিব বহুত কষ্ট বহুত সাধনা বহুত শক্তি যিটো মোক দিছে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনে য'ৰ পৰা মই আনিছোঁ চুলিখিনি তেখেতে মোক এইখিনি শক্তি দিছে গতিকে পাৰিছোঁ মই ধন্যবাদ মন্দিৰ তুমি মোক চিনি পাইছা নেকি মই ৰাজ বুঢ়াগোহাঁই ভগৱান নামাৰিবা আজি বেলেগ ৰূপ দেখোন মই ৰাজ বুঢ়াগোহাঁই আপুনিতো কমলৰ ভনীয়েও বেঙেনা দিলে গতিকে আপোনাকো মই বেঙেনা দিব আহিছোঁ মোহন দা হেপী মেৰিড লাইফ মোহন দা ভাল লাগিছে তোমাৰ পৰা বিশাল হ'ব আৰু এটা পুৰি এটা ভাজি হয় আৰু মই আচলতে ধেমালি কৰিছোঁ মই প্ৰেংক কৰি মোক পৰমা আপুনি চিনি পাইছেনে মোক চিনি পাইছে নাই আছিলে ন সঁচাকে ধৰিব পৰা নাই চিৰিয়াছলি সঁচাকে তাকে ধন্যবাদ বেলেগকে দিছা আকৌ মাতটো আকৌ বেলেগ কৰি দিছোঁ বাকী আহিলে নামৰ নাম আৰু আমাৰ ফালৰ পৰা মই প্ৰেংক ভিডিঅ' বনাই থাকোঁ বহুত নমস্কাৰ দেই বাকী ভাল লাগিলে দুজনৰ শুভ বিবাহ তাকে আশা ৰাখিছোঁ ধন্যবাদ ভাল লাগিছে দুজন লগত দেখিলে সোনকালে বিয়া পাতি এতিয়া ভৱিষ্যতে সোনকালে ভাল খবৰ পাব লাগে তাৰ আশা ৰাখিছোঁ আৰু প্ৰেংক কৰিবনে নাই কৰি যদি খোলা অকণমান কৰিম আৰু অকণমান কৰি তাৰপৰা খুলি দিম আৰু তাৰপিছত বেঙেনা এটা লৈ যাওঁ নেকি বেলেগত বেঙেনাকেইটা গিফ্ট দিছা বুলি থৈ দিছা ভালে কৈছে থৈ দিয়া মাহঁতক অকণমান প্ৰেংক কৰিলোঁ
মা আৰু মাহীক পাইছিলোঁ মই কৈছোঁ মোহন দাক বোলো হেৰি মই শিকাইছোঁ এক্টিং বুলি ক'লোঁ আৰু তেনেকুৱা বাইদেউ ধৰিব পৰা ধৰিব পৰা নাই ঠিক আছে মই শিৱসাগৰ হয় মোৰ ঘৰ শিৱসাগৰ হয় হয় য়েছ ব্ৰ ভাল কি খবৰ ভাল ভাল লাগিল লগ পাই ভাল লাগিল এদিন ফোন কৰিছিলোঁ এদিন কোনদিনা ফোন কৰিছিলে এদিন মই ফোন মাৰিছিলোঁ ইউটিউবৰ পৰা নম্বৰ ৰাজীৱো আছিলে মোৰ লগত ফোন কৰিছিলোঁ তাৰপিছত তোমাৰ বেলেগ এটাই ধৰিলা তোমাৰ সেইটো নাম মোক চাই থাকোঁতে ভাল লাগে কেতিয়া আহিলা মই আহি পাইছোঁ অলপ